ঠাণ্ডা হৈ নাযাব ৰাইজসকল। গৰম হৈ থাকক, যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়। জেলত গৈ আহিছে। মই জেলত গৈ আহিছোঁ, থাকি আহিছোঁ জুবিন দা ন্যায় কাৰণে। ইয়াৰ ৰাইজসকল 430 কিলোমিটাৰ আহিছে তেওঁলোকে চৰাইদেউৰ পৰা জুবিন ক্ষেত্ৰলৈ। এতিয়া আমি ৰহাতে আছিলোঁ, এইফালে আহিছোঁ। তো চাৰিশ কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। এতিয়া জুবিন দা ন্যায় পাবৰ কাৰণে তেওঁলোকে ইমান দূৰ আহিছে। মই আৰু এবাৰ গম পাইছোঁ তেওঁলোক এবাৰ আহিছিলে, তো খোজকাঢ়ি আহিছিল, এতিয়া দৌৰি আহিছে। ময়ো অলপমান সহযোগ কৰিছোঁ ন, অলপমান ময়ো খোজকাঢ়িলোঁ। ভাল লাগিলে ইমান দূৰ আহিছে। তো এওঁলোকৰ য'তে পায় অলপমান চাব। আৰু আমাক জুবিন দাৰ ন্যায় লাগে। ন্যায়ৰ কাৰণে যদি ইহঁতি 430 কিলোমিটাৰ আহিব পাৰিছে, তেনেহ'লে চবকে ন্যায় লাগে। যিমান পাৰে জল্দি আমাক ন্যায় লাগে। মানে ঠাণ্ডা হৈ নাযাব ৰাইজসকল। গৰম হৈ থাকক, যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়। জেলত গৈ আহিছে। মই জেলত গৈ আহিছোঁ, থাকি আহিছোঁ জুবিন দাৰ ন্যায় কাৰণে। তো এইটো কথা মই এনেকৈ শ্বেয়াৰ কৰা নাই। সেইকাৰণে কৈছোঁ মহলটো গৰম হৈ থাকক, ঠাণ্ডা হ'বলৈ নিদিব। 1 জানুৱাৰী পাৰ্টি কৰক, কিন্তু জুবিন দাই যে ন্যায় পাব লাগিব সেইটো পাহৰি যাব নালাগিব। নে কি কোৱা? জয় জুবিন দা। জয় জুবিন দা।